মৰিয়নীত অনুষ্ঠিত হ'ব আটছাৰ 49তম কেন্দ্ৰীয় অধিৱেশন। অহা 17, 18 আৰু 19 অক্টোবৰ তাৰিখে তিনিদিনীয়াকৈ মৰিয়নী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ 49তম কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত। 19 অক্টোবৰত অনুষ্ঠিত হ'বলগা মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল মুকলি সভাত উপস্থিত থকাই নহয়, মুকলি সভাৰ প্ৰাক মুহূৰ্তত পৰম্পৰাগত সাজপাৰ আৰু গহনাৰ প্ৰদৰ্শনীও চাব মুখ্যমন্ত্ৰীগৰাকী। এই বিষয়ে জানিবলৈ দিয়ে আটছাৰ সভাপতি ধীৰাজ গোৱালে। 17-18-19 আমাৰ আটছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন মৰিয়নী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমি প্ৰায় প্ৰস্তুতি চলি আছে আৰু সময় বৰ বিশেষ নাই আৰু মাত্ৰ 2টা দিন। তো আটছাৰ বিভিন্ন প্ৰান্তৰ আমাৰ বিষয়ববীয়াসকল উদযাপন সমিতি লাগি আছে ইয়াতে। আশা কৰিছোঁ যে 17 তাৰিখৰ আমাৰ যিসমূহ কাৰ্যসূচী আছে, 17 তাৰিখে আচলতে আমাৰ আৰম্ভণিতে সন্থাৰ পতাকা উত্তোলন হ'ব আৰু তাৰপিছতে আমি এটা শিক্ষামূলক প্ৰতিযোগিতা ৰাখিছোঁ ৰাজ্যিক ভিত্তিত। অনলাইন ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে বহু ছাত্ৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, ডিবেট কম্পিটিশ্যন হ'ব। এই গোটেইকেইটা প্ৰতিযোগিতাৰ কাৰণে ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। 17 তাৰিখৰ নিশা আমাৰ দুলাল মাংকি ডাঙৰীয়া সংগীত পৰিৱেশন কৰিব আৰু লগতে কেইবাগৰাকী জনগোষ্ঠীয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। তাৰপিছতে 17 তাৰিখে নিশাৰ ভাগত আকৌ আমাৰ আটছাৰ যি ভগ্নী সংগঠন চাহ জনজাতি মহিলা সমিতিৰ প্ৰতিনিধি সভা আৰু 18 তাৰিখে আমি আচলতে সেই দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আছিলে। আমি 19 তাৰিখৰ দিনটো আচলতে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিলে সদ্যপ্ৰয়াত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া। আমি সকলোৱে জানো জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান আমাৰ মাজত নাই, আমাৰ সকলোকে খন্দুৱাই আঁতৰি গ'ল। আমি 18 তাৰিখৰ দিনটো আচলতে জুবিন গাৰ্গ ডাঙৰীয়াক উৎসৰ্গা কৰিছোঁ আৰু সেই দিনটোত আমি ইয়াত এটা জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাৰ কাৰণে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি এটা ছ'চিয়েল মিডিয়াত আমি আহ্বান জনাইছিলোঁ জুবিন গাৰ্গৰ গীত গোৱা কেইটামান গীত আমি চিলেক্ট কৰি। কিন্তু আচলতে 1.5টা দিনতে আমাৰ যিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিবলগা আছিলে 1.5টা দিনত প্ৰায় তাতকৈ বহুত বেছি হৈ গ'ল, যাৰ কাৰণে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি দিব লগা হ'ল। এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সংগীত প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা খুব ভালকৈ অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী। তাৰপিছতে 18 তাৰিখৰ নিশা আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। পূৰ্ণাংগ আটছাৰ এখন পূৰ্ণাংগ কমিটি গঠন হ'ব। 19 তাৰিখৰ দিনটোত আমাৰ ইয়াতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব পদ্মশ্ৰী যুমৰ সম্ৰাট দুলাল মাংকি ডাঙৰীয়াই। তাতে আমি এতিয়ালৈকে পোৱা মতে প্ৰায় 46টা বিভিন্ন সাংস্কৃতিক দলে তাতে যোগদান কৰিম বুলি ইতিমধ্যে কথা দিছে। তাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল থাকিব আৰু চাহ জনগোষ্ঠীৰ মাজত থকা বিভিন্ন জাতিৰ সাংস্কৃতিক দলে তাত অংশগ্ৰহণ কৰিব। আৰু 18 তাৰিখৰ দিনটোত মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাক কথা দিছে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক জনাইছে যে তেখেতে দিনৰ প্ৰায় 1:30টা বজাত তেওঁতে ইয়াত উপস্থিত হ'ব। আৰু তেখেত উপস্থিত হৈ আচলতে ইয়াতে 2টা প্ৰদৰ্শনী আমাৰ যিটো এটা আমাৰ পাৰম্পৰিক সাজপাৰ আৰু আ অলংকাৰৰ এটা প্ৰদৰ্শনী আছে, সেই প্ৰদৰ্শনীত তেখেতে চাব তাতে। তাৰপিছতে শিৱপ্ৰসাদ মাৰাৰ ডাঙৰীয়া এটা আৰ্ট এক্সিবিশ্যন, তাতো তেখেতে অংশগ্ৰহণ কৰিব। আৰু তাৰপিছতে মুকলি সভাত মুখ্যমন্ত্ৰী মহোদয় যাব। তাৰপিছত মুকলি সভাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, মৰাণ, মটক সকলো ছাত্ৰ সংগঠনৰ মূল প্ৰতিনিধিসকল ইয়াতে আহিব। তো আশা কৰিছোঁ যে এইকেইটা দিনত নিশ্চিতভাৱে আমাৰ যি প্ৰস্তুতি আছে সেয়া সম্পূৰ্ণ কৰিব পাৰিম আৰু অনুষ্ঠানটি সুকলমে আমি অনুষ্ঠিত কৰিবৰ কাৰণে মৰিয়নীবাসী ৰাইজৰো সহযোগিতা কামনা কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি মৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হৰেণ গোৱালে ডাঙৰীয়াও দিনে নিশাই আচলতে আমাৰ লগত তেখেতে অসৎ কষ্ট কৰি আছে। উদযাপন সমিতিৰ সম্পাদক মহেন্দ্ৰ তাঁতী ডাঙৰীয়া তেখেতে যথেষ্ট কষ্ট কৰি আছে। তো আশা কৰিম বিভিন্ন উপ সমিতিসমূহে কষ্ট কৰি আছে, আশা কৰিম সুকলমে এই অনুষ্ঠান আমাৰ সম্পূৰ্ণ হ'ব। আমাৰ মানে অসম ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ অধিৱেশন হ'ব, সেইটো কাৰণে পুৰা ফুল প্ৰস্তুতি চলি আছে। ইয়াতে আমাৰ আটছাৰ কৰ্মকৰ্তাসকল লাগি আছে, লগতে আমি মৰিয়নী মহাবিদ্যালয়ৰ পৰিয়ালো লাগি আছোঁ। গতিকে এই 2 দিনত আমি যিমান প্ৰস্তুতি চব সম্পূৰ্ণ কৰিম। আৰু লগতে আমাৰ 17 তাৰিখে আমাৰ কিবা শৈক্ষিক আমাৰ একাডেমিক প্ৰস্তুতি কিছুমান আছে, কম্পিটিশ্যন আছে, যেনে কুইজ আছে, ডিবেটিং আছে, আমাৰ ৰচনা প্ৰতিযোগিতা আছে। এইটো মৰিয়নী মহাবিদ্যালয় আৰু আটছাৰ লগত আমি কলাবৰেশ্যন কৰি পেলাই এটা কমিউনিটি ডেভেলপমেণ্ট কামো আমি কৰিবলৈ আৰম্ভ কৰিছোঁ, লগতে গ্ৰুপ ফেয়াৰো আছে। গতিকে এইবোৰ বিভিন্ন কাম লৈছোঁ আৰু মানে খুব আনন্দ হৈছোঁ যে মৰিয়নী মহাবিদ্যালয়ত ইমান ডাঙৰ এটা আমাৰ
অনুষ্ঠান হ'ব আৰু এটা আমাৰ জনগোষ্ঠীৰ হ'ব অসম স্বাধীন ছাত্ৰ সন্থাৰ এটা অনুষ্ঠান হ'ব ইয়াত মৰণি মহাবিদ্যালয় সম্পূৰ্ণভাৱে সহযোগ কৰিছোঁ আৰু আমি তেখেতৰ লগত যি সহায় কৰিব আমাৰ ফালে কৰিম আৰু আমি এইটো মানে এই অনুষ্ঠানটো যাতে সুকলমে পাৰ হওক আমি তাৰে কামনা কৰিছোঁ আৰু ৰাইজক আমি গোটেই আহ্বান কৰিছোঁ যে ৰাইজে ইয়াত আহি পেলাই সহযোগ কৰক আমাৰ সহায় সহযোগ কৰক আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত লাগি আছে প্ৰায় 100জনী ছোৱালীয়ে ইয়াতে ঝুমুৰ ডান্স কৰিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান কৰিব আমি তাৰো ট্ৰেইনিং কৰি আছোঁ গতিকে সেইধৰণৰ প্ৰস্তুতি চলি আছে আৰু এই 2 দিনত আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিম আৰু প্ৰায় 20 বা 30,000 মানুহ গোট খাব বুলি আমি আশা ৰাখিছোঁ আচলতে বহুত দিনৰ পাছতে যোৰহাট জিলাত আৰ্টছাৰ 49তম প্ৰতিষ্ঠা দিৱস আজি মৰিয়নি মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে আমি খুবেই সুখী আৰু আনন্দিত হৈছোঁ আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি ইয়াতে প্ৰস্তুতিৰ কাম চাবলৈ আহিলোঁ বৰ ধুনীয়া প্ৰস্তুতি চলি আছে প্ৰায় 80% কামে সম্পূৰ্ণ হৈছে বুলি আমি বোধ কৰিছোঁ আৰু প্ৰায় দিনে ৰাতিয়ে বহুত কষ্ট কৰিছে তেখেতলোকে আৰু এই কাম খুব সোনকালে শেষ হ'ব আৰু সম্পূৰ্ণ হ'ব আৰু খুব সুন্দৰভাৱে ইয়াতে উদযাপন কৰিবলৈ লৈছে আমি সকলোকে ধন্যবাদ জনাইছোঁ সংগঠনৰ বিষয়ববীয়া তথা যিসকলে মানে কামৰ গুৰু দায়িত্ব লৈছিলে তেখেতলোকে বহুত কষ্ট কৰি আচলতে সম্পূৰ্ণ কৰিবলৈ লৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ অহা 17, 18, 19 দিনকেইটাত যি ধৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই যেনেধৰণে কাৰ্যসূচী লৈছে প্ৰত্যেকটো কাৰ্যসূচীতে আমাৰ বিষয়ববীয়া তথা ৰাইজে সহযোগ কৰিব লাগে আৰু স্থানীয় সকলোকে বাগিচাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকক আহি সভাখন আৰু এই 49তম যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস সফল ৰূপায়ণ কৰিবলৈ সকলোৱে সহায় সহযোগ উপস্থিতি কামনা কৰিছোঁ পুনৰবাৰ আজি এই অনুষ্ঠানটি আৰ্টছাৰ 49তম প্ৰতিষ্ঠা দিৱসটি যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা এই 49তম আৰ্টছাৰ অধিৱেশনত আমাৰ সম্পূৰ্ণ সহায় সহযোগিতা থাকিব মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NC মিডিয়া যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক
6003010110 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।